নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, কি খবৰ তোমালোকৰ? আশা কৰোঁ তোমালোকৰ খবৰ পাতি ভালে চাগে। আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম তোমালোকৰ সপ্তম শ্ৰেণীৰ যিখন নতুন গণিত আছে দ্বিতীয় ভাগ, ঠিক আছে, পাৰ্ট 2। গতিকে তোমালোকে চাই থাকিবা। তাৰ যিটো আমাৰ অধ্যায় 15 আছে সমীকৰণ, ঠিক আছে, অধ্যায় 15 সমীকৰণ। আমি যে সেই অধ্যায়টিৰ আমি গোটেইকেইটা গণিত আমি তোমালোকক ভালদৰে বুজাই দিম। গতিকে তোমালোকে ভিডিঅ'টো স্কিপ নকৰিব আৰু শেষলৈকে চাই থাকিব, ঠিক আছে। গতিকে এতিয়া চোৱা, তোমালোকক যে মই সমীকৰণ বুলি ক'লো, সমীকৰণ বুলি কওঁতে তোমালোকৰ মানে মগজুত এনে কি আহিছে? সমীকৰণ, যে কি সমীকৰণ, বুজি পাইছানে? যে সমীকৰণ মানে কি? আমাৰ এই অধ্যায়টোৰ পৰা তোমালোকে কি কি শিকিব পাবা? এইকেইটা যে দি আছে এইকেইটা পইণ্ট শিকিবলৈ পাবা। মানে ধৰ এনেইতো আমি কথাবিলাক নৰ্মেলি আমি অসমীয়া ভাষাত কৈ থাকো, অসমীয়া ভাষা বুলি নহয় আৰু যাৰ যি ভাষা, আমি হয়তো অসমীয়া কাৰণে অসমীয়া কওঁ, হয়নে নাই? কোনোবা ইংলিছ কয়, কোনোবাই হিন্দী কয়। সেই ভাষাখিনিক আমি কি কৰিব লাগে? গাণিতিক ভাষাত প্ৰকাশ কৰিব লাগে, বুজি পাইছা? আমাৰ যিখিনি মুখৰ ভাষা, সেই মুখৰ ভাষাখিনিক আমি গাণিতিক ভাষাত আমি যেতিয়া গাণিতিক ভাষাত যেতিয়া আমি সলনি কৰি ল'ম, তেতিয়া তাক সমীকৰণ বুলি কোৱা হয়। বুজি পাইছানে? সেইটোৱে। গতিকে সমীকৰণ মানে কি তোমালোকে গমে পালা। গতিকে ইয়াৰ মাজত আৰু এটা মষ্ট ৰিকুৱেষ্ট কৰে, তোমালোকে যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। আৰু মোৰ ভিডিঅ'বোৰ যিহেতু বহুত কষ্ট কৰিব নহয়, তাৰ কাৰণে তোমালোকে মোৰ কাৰণে এটা কমেণ্ট কৰিব আৰু এটা লাইক কৰিব, ঠিক আছে। গতিকে এতিয়া আমি অনুশীলনীলৈ আহিছোঁ। এই ভিডিঅ'টোত আমি অনুশীলনী 15.1 পৰা মই 15.4 লৈকে 15.1, 15.2, 15.3 আৰু 15.4 গোটেইকেইটা কৰি দিম। চ' তোমালোকে চাই থাকিবা, ঠিক আছে। এতিয়া আমি আহিছোঁ অনুশীলনী 15.1। 15.1ত কৈছে যে তলৰ উক্তিবোৰ সমীকৰণত প্ৰকাশ কৰা, ঠিক আছে। কিহত প্ৰকাশ কৰিব দিছে? সমীকৰণত। মানে আমাক কথাৰ দৰে কৈ থৈ দিছে। এনে কৈছে যে এটা সংখ্যাৰ 1/3 পৰা 1 বিয়োগ কৰিলে 2 পোৱা যায়, এনেকে আমাক কৈ থৈ দিছে। কিন্তু আমাক সেইটোত কিহত প্ৰকাশ কৰিব দিছে? গাণিতিক ভাষাত প্ৰকাশ কৰিব দিছে। সেইটোকেইটো আমাৰ সমীকৰণ বুলি কয়। এইবিলাক একো একোটা কি উক্তি। তোমালোকক যে মই কথাবোৰ কৈ চাওঁ, সেই একো একোটা উক্তি। কিন্তু সমীকৰণত প্ৰকাশ কৰিলে আমি কি কৰিব লাগিব? তাক গাণিতিক ভাষাত প্ৰকাশ কৰিব লাগিব। সেইটোক আমাৰ সমীকৰণ বুলি কোৱা হয়। চ' 1 নম্বৰৰ এইটোত কৈছে এটা সংখ্যাৰ 1/3 পৰা 1 বিয়োগ কৰিলে 2 পোৱা যাব। গতিকে তোমালোকে চাই থাকিবা মই কেনেকে কৰো। অকে, ইয়াতে মই লিখিছোঁ সমীকৰণ 15.1। তোমালোকে কিতাপখন আগত ল'বা দেই। মোৰ আগত মানে কিতাপখন দেখাবৰ বাবে সুবিধা নহয়, কিতাপ বহি একেলগে। চ' মই অনলি এনচাৰটোৱে তোমালোকক দেখাই দি আছোঁ। 1 নম্বৰটোত কৈছে যে এটা সংখ্যাৰ 1/3 পৰা কি বিয়োগ কৰিলে 1 বিয়োগ কৰিলে 2 পোৱা যায়, ঠিক আছে। সংখ্যা বুলি যে কৈছে, সেই এটা সংখ্যাটো কি? আমি ধৰি লাগব যে ধৰা হ'ল এটা সংখ্যা, সেই এটা সংখ্যাটো আমাৰ কি? x। গতিকে তাৰ 1/3 পৰা হলে কিমান হ'ব? x/3 হ'ব। তাৰমানে 3 ভাগ কৰি 1/3 পৰা 1 বিয়োগ কৰিলে মানে -1 দিলো, 1 বিয়োগ কৰিলে কিমান পোৱা যায়? 2 পোৱা যায়, ইকুৱেল টু 2। বুজি পাইছানে? একদম ইজি। আমি একো কৰা নাই, কিতাপত যি বুলি কৈছে আমি সেই কৰিছো। কৰোতে আমাৰ এনচাৰটো ফাইনেলি ওলাই গ'ল। মানে এটা সংখ্যা ধৰা হলে এটা সংখ্যাটো কি আমাৰ x, তাৰপৰা 1/3 হলে কি হ'ব? x/3। 1 বিয়োগ কৰিলে -1 কিমান পোৱা যায়? 2 পোৱা যায়, ইকুৱেল টু 2। তাৰপিছত আৰু এটা আছে বিটোত কৈছে যে পিৰ 4 গুণ 20ৰ সমান। বিটোত কি কৈছে? পিৰ 4 গুণ, ঠিক আছে, পিৰ 4 গুণ 20ৰ সমান বুলি আমাক প্ৰশ্নটোত কৈছে, হয়নে নাই? এক যদি মই সলিউশন কৰি কিমান হ'ব? পিছ 4 গুণ হলে কিমান হ'ব? 4p হ'ব। পিছ 4 গুণ 4p কিমান সমান? 20ৰ সমান, ইকুৱেল টু 20। এইটো আৰু কথা নে। তাৰপিছত চিটোত কি কৈছে আমাক চিটোত কৈছে যে কি 40 পাবলৈ এটা সংখ্যাক 10ৰে হৰণ কৰি 10 বিয়োগ কৰা। কৈছে 40 পাবাক লগি এটা সংখ্যাক 10ৰে হৰণ কৰি 10 বিয়োগ কৰিবা দিছি। সেই এটা সংখ্যাটো কি হ'ব? ইয়াতো আমি ধৰি ল'ম, ধৰা হ'ল এটা সংখ্যা। সেই এটা সংখ্যাটো কি আমাৰ? এটা সংখ্যাটো x। এটা সংখ্যাটো আমাৰ কি? x। সেই এটা সংখ্যাটোক আমাক কি কৰিবা দিছি? এটা সংখ্যাক 10ৰে হৰণ কৰিবা দিছি। কৰিলো 10ৰে হৰণ, মানে 10ৰে হৰণ কৰি তাৰ পৰা 10 বিয়োগ দিবা দিছি। দিলো 10 বিয়োগ। তেতিয়া আমি কি পাম বুলি কৈছে? এটা সংখ্যাক 10ৰে হৰণ কৰি 10 বিয়োগ দিলে আমি 40 পাম বুলি কৈছে। চ' ইকুৱেল টু 40। বুজি পাইছা? তাৰপিছত এইবাৰ আমাক ডিটোত কিমান দিছে চাই ল'ম। ডিটোত দিছে যে এটা সংখ্যাৰ 5 গুণৰ লগত 5 যোগ কৰিলে 20 পোৱা যায়। এতিয়া এটা সংখ্যাৰ বুলি কৈছি, হয় না? পাছত ডিটো ধৰা হ'ল এটা সংখ্যা। সেই এটা সংখ্যাটো কি? এটা সংখ্যাটো আমি x বুলি লিখি ধৰি লওঁ, এটা সংখ্যাটো x। সেই এটা সংখ্যাৰ 5 গুণৰ লগত 5 যোগ কৰিলে সেই এটা সংখ্যাটো কি? x। তাৰে 5 গুণ বুলি কৈছে 5x হ'ব। তাৰে লগত আকৌ 5 যোগ কৰিলে কিমান পোৱা যায় বুলি কৈছে? 20 পোৱা যায়, ইকুৱেল টু 20। এইটোৱে বুজি পাইছা তোমালোক? তাৰপিছত এইবাৰ আমি আহিছোঁ 2 নম্বৰলৈ। 2ত কৈছে যে এখন কিতাপ আৰু এটা জ্যামিতি বাকচৰ মুঠ দাম 350 টকা। যদি কিতাপৰ দাম x টকা আৰু জ্যামিতি বাকচৰ দাম 50 টকা হয়, তেন্তে তলৰ কোনটো সমীকৰণৰ পৰা x ৰ মান উলিয়াব পাৰিবা?
এতিয়া চোৱা আমাক কিতাপত কৈ থৈ দিছে কি কৈ থৈ দিছে কৈছে যে কিতাপখন মই বাৰু দূৰত দিলো 2 নম্বৰটোত কৈছে যে আমাক কিতাপখনৰ দাম 2 নম্বৰ সলিউশন হয় না কিতাপৰ দাম আমাক x টকা বুলি কৈ থৈ দিছে ঠিক আছে কিতাপৰ দাম কিমান কৈছে আমাক কিতাপৰ দাম x টকা ঠিক আছে কিতাপৰ দাম x টকা আৰু জ্যামিতি বাকচৰ দাম আৰু জ্যামিতি বাকচৰ দাম 50 টকা বুলি আমাক কিতাপত কৈ থৈ দিছে সো এতিয়া কৈছে যে আমাক কি জ্যামিতি বাকচৰ দাম 50 টকা গটিকে এতিয়া কৈছে যে এখন কিতাপ আৰু জ্যামিতি বাকচ দুটা বস্তু লগ লাগানতে কিমান লাগে 350 টকা লাগে হয় না যে দুটা বস্তু মানে x কিতাপৰ দাম আৰু জ্যামিতি বাকচৰ দাম মানে x আৰু 50 এই দুটা লগ লাগি কেনে আমাৰ কিমান হয় বুলি কৈছে আমাৰ 350 টকা গটিকে আমাৰ সমীকৰণ কোনটো হ'ব এটো হ'ব x + 50 = 350 সো ইয়াতে কিমান আছে অপচন নম্বৰ বি আছে গটিকে শুদ্ধ উত্তৰ হ'ব আমাৰ বি ঠিক তেনেদৰে ইয়াতে তিনিতে কৈছে যে 3 নম্বৰত কৈছে যে অঞ্জনৰ ককাকৰ বয়স 72 বছৰ ককাকৰ বয়স অঞ্জনৰ বয়সৰ 7 গুণতকৈ 2 বছৰ বেছি অঞ্জনৰ বয়স পাবলৈ তলৰ কোনটো সমীকৰণ উপযুক্ত হ'ব ঠিক আছে এইটো মই তোমালোকক বুজাই দিছো মানে কিতাপখন তোমালোকে আগত ৰাখিবা আৰু মোৰো আগত আছে হয়তো মই কেমেৰাত দেখাব পৰা নাই মানে অঞ্জনৰ ককাকৰ বয়স কিমান বুলি কৈছে 72 বয়স মানে 72 আৰু ককাকৰ বয়স অঞ্জনৰ বয়সৰ 7 গুণতকৈ 2 বছৰ বেছি এতিয়া আমি লিখবা লাগব যে ধৰা হল অঞ্জনৰ বয়স গম পাইছা নে ধৰা হল অঞ্জনৰ বয়স কিমান বুলি ধৰি ললো মই অঞ্জনৰ বয়স x অঞ্জনৰ বয়স কিমান x অঞ্জনৰ বয়স x কিন্তু ককাকৰ বয়স কিমান আমাৰ ককাকৰ বয়স মানে 72 বছৰ হয় কিন্তু আমাৰ অঞ্জনৰ বয়সৰ 7 গুণৰ অঞ্জনৰ বয়স কিমান আছিল x x ৰ 7 গুণ হলে কিমান হ'ব 7x আৰু কিমান বুলি কৈছে 7x + 2 বছৰ + 2 7x + 2 লগ লাগি কেনে কাৰ বয়স ককাকৰ বয়স = 72 বুজি পাইছা না হেতু গতিকে আমাৰ সমীকৰণ কোনটো হ'ব আমাৰ এটা সমীকৰণ কোনটো আছে এইটো আছে 7x + 2 মানে অপচন নম্বৰ আমাৰ ডি হ'ব ঠিক আছে তাৰপিছত এবাৰ আমি আহিছে 4ত কৈছে যে তলৰ সমীকৰণবোৰ গঠন হ'বলৈ তোমাৰ দৈনন্দিন জীৱনৰ অভিজ্ঞতাৰ কিছুমান গাণিতিক সমস্যাৰ উক্তি সৃষ্টি কৰা এইবিলাক নালাগে ইমান ইম্পৰ্টেন্ট নহয় ঠিক আছে এবাৰ আমি আহিছো 5 নম্বৰলৈ 5ত কৈছে যে বান সাহায্যৰ বাবে সপ্তম শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ প্ৰত্যেকই 10 টকাকৈ দিয়াৰ সিদ্ধান্ত ল'লে ঠিক আছে প্ৰত্যেকই কি কৰিলে 10 টকাকৈ দিয়াৰ সিদ্ধান্ত ল'লে এইবাৰ আমাৰ বানপানী হৈও গৈছে ন কেনেকৈ বা গম পাইছে বানপানী হ'ব বুলি কিতাপখনত মানে তোমালোকৰ গণিতে এৰিয়ে সব মিলি গৈছে সো সপ্তম শ্ৰেণীৰ শিক্ষাৰ্থীসকলে কি কৰিছে 10 টকাকৈ দিছে দিয়ে ভাবছি আৰু যে আমি 10 টকাকৈ দি কেনে বান সাহায্য দিম শিক্ষাৰ্থীৰ উপৰি শিক্ষকে 50 টকাকৈ দিয়াত মুঠ 350 টকা সংগ্ৰহ হ'ল শিক্ষাৰ্থীৰ সংখ্যা পাবলৈ সমীকৰণটো গঠন কৰা গতিকে আমাৰ সমীকৰণটো গঠন কৰিব দিছে আমি লিখবা লাগব 5 নম্বৰ ঠিক আছে 5 নম্বৰ সলিউশনটো কৰিম আমি লিখিম যে কি ধৰা হ'ল শিক্ষাৰ্থীৰ সংখ্যা আমি লিখিম যে কি ধৰা হ'ল শিক্ষাৰ্থীৰ সংখ্যা কিমান x বুলি ধৰি ললো শিক্ষাৰ্থীৰ সংখ্যা x আৰু শিক্ষকৰ সংখ্যা y বুলি ধৰি ললো এটা প্ৰশ্ন মতে শিক্ষাৰ্থীসকলে কিমানকৈ দিছে 10 টকাকৈ 10x প্লাস শিক্ষকে কিমানকৈ দিছে 50 টকাকৈ দিছে 50y সিহঁতে দেনতে মুঠ কিমান টকা আছে 350 টকা ঠিক আছে গতিকে আমাৰ সমীকৰণ কি হ'ব 10x + 50y = 350 ঠিক আছে গতিকে এই 15.1ত এইকেইটাই গণিত আছিল বেছি নাছিল আশা কৰো তোমালোকে বুজি পাইছা মই কি ধুনীয়াকৈ বুজাই দিছো কোনে বুজি পাইছা মোক প্লিজ জলদি কমেন্ট কৰি জনোৱা ঠিক আছে তাৰপিছত ইয়াৰ পিছত আমি নেক্সট আমি এবাৰ আহিছো আমি কৰি চাও আহা 15.2 গতিকে তোমালোকে 15.2 টো চাও এক নম্বৰটোত কৈছে যে প্ৰচেষ্টা আৰু ভুল পদ্ধতি ব্যৱহাৰ কৰি সমাধান কৰা কি কৈছে প্ৰচেষ্টা আৰু ভুল পদ্ধতি ব্যৱহাৰ কৰি সমাধান কৰিব দিছে তোমালোকে চাই থাকা একৰ এইটো আমি কেনেকৈ কৰো ঠিক আছে সো এতিয়া সো 15.2 না 15.2 একত আমাক কি কৈছে প্ৰচেষ্টা আৰু ভুল পদ্ধতি ব্যৱহাৰ কৰি কেনে আমাক সমাধান কৰিব দিছে এক নম্বৰটো দিয়া আছে আমাক 6p + 3 = 27 দিয়া আছে আমাক হয়নে নাই আমি প্ৰথম কি কৰিব লাগিব ইয়াৰে মানটো আমি উলিয়াই ল'ব লাগিব ঠিক আছে তাৰ পিছত কেনেকুৱাকৈ উলিয়াই ল'ব লাগিব যে 6p 3 টো ইয়াতে প্লাসত আছে এইফালে নিলে আমাৰ কিমান হ'ব মাইনাস হ'ব তোমালোকে জানানে এইফালে প্লাস থাকিলে সেইফালে নিলে মাইনাস হয় এইফালে মাইনাস থাকিলে সেইফালে নিলে প্লাস হয় এইফালে পূৰণ থাকিলে সেইফালে নিলে হৰণ হয় এইফালে হৰণ থাকিলে সেইফালে নিলে পূৰণ হয় সো উল্টা মানে সো ইয়াতে যোগ আছে এইফালে নিলে বিয়োগ হ'ব বিয়োগ গল তো ইয়াতে 6p = 27 ৰ পৰা 3 গলে কিমান হ'ব 7 ৰ পৰা 3 গলে 4 আৰু 2 কিমান হল 24 সো 6p = 6 দি 24 কিমান বাজাব 24 ক 6 দি হৰণ হ'ব
6 দি 24 কেইবাৰ যায় 4 বাৰ হয়না 4 বাৰ যায় নে না যায় যায় এটো 6 টো ইয়াতে নালাগে এর কারণে 6 টো দিটো হরণে করলো গতিকে আমি পিৰ মানটো আমি কেমন পালো পিৰ মান আমি কেমন পালো 4 p ইকুয়াল টু কিমান পালো 4 হয়না p 4 পালো গতিকে আমাৰ সমীকৰণটো কিমান আছিল 6p + 3 আছিল নে নাছিল 6p + 3 ইকুয়াল টু 27 আছিল গতিকে আমি 6p + 3 টা আমি কি কৰিছাম মানটো বহাইছাম p ইকুয়াল টু 4 বহাইছাম গতিকে 6 p ৰ মান আমি কেমন পাইছো 4 পাইছো p ৰ মান কেমন পাইছো আমি 4 + 3 গতিকে 6 4 গুণ 24 24 যোগ 3 24 3 কিমান আমাৰ 27 সো এনেকে গম পাইছা না সো আমি যেটো মান পাম p = 4 হেতু আমি হেতুত আমাৰ যেটো সমীকৰণ থাকিব তাতে হে মানটো পুট কৰিব আইকানে আমি দেখাই দিম তেতিয়া আমি গম পাম যে আমাৰ উত্তৰটো শুদ্ধ হৈছে সো এইটো হৈছে আমাৰ প্ৰচেষ্টা আৰু ভুল পদ্ধতি ব্যৱহাৰ কৰি সমাধান ঠিক আছে কিন্তু আমাৰ এক্সাক্ট p ৰ মানটো 4 গতিকে ইয়াতে p ৰ মানটো বহাই দান তে আমাৰ এনসারটো যদি শুদ্ধ হলছি মানে সমান চিহ্নৰ আগেদি যে মান আছে হেমান যদি হৈছে তাৰ মানে আমাৰ উত্তৰটো শুদ্ধ হৈছে আৰু যদি নলে তেতিয়া গম পাবি যে মানে আমাৰ উত্তৰটোত কিবা এটা গণ্ডগোল হৈছে আৰু বুজি পাইছা না হেতু এবাৰ আমি 2 নম্বৰটো কৰি চাও আমাক b টোত কিমান দিয়া আছে b টোত দিয়া আছে যে আমাক t/2 + 1 = 5 কিমান আছে t/2 + 1 = 5 গতিকে আমি সলিউশন কৰিলে কিমান হ'ব আমাৰ t/2 = 1 টো ইয়াতে প্লাসত আছে হেফেলে নেলে বিয়োগ হ'ব 5 পৰা 1 গলে 4 তাৰ পিছত এবাৰ আমি কি কৰিব লাগিব 2 টো ইয়াতে কি হৈছে হৰণ হৈছে হেফেলে নিলে কিমান হ'ব পূৰণ হ'ব 4 ৰ লগত 2 টো পূৰণ হ'ব ঠিক আছে সো আমি t = কিমান পালো t ৰ মান 8 পালো t ৰ মান কিমান পালো 8 পালো তাছত এতিয়া আমি এই 8 আমাৰ সমীকৰণটো কিমান আছিল সমীকৰণটো আছিল আমাৰ t/2 + 1 আছিল গতিকে এতিয়া আমি t ৰ মানটো পুট কৰি চাম t ৰ মান আমাৰ কিমান হলছি 8 হলছি তলত 2 + 1 হয়না গতিকে 2 এৰে 8 কে বাজে 4 বাজে 2 4 গুণ 8 4 + 1 4 একে কিমান 5 মানে আমাৰ 5 5 হলছি তাৰ মানে আমাৰ গণিতটো হৈছে ঠিক আছে এটো হৈছে আমাৰ ভুল আৰু প্ৰচেষ্টা পদ্ধতি c টোত কিমান দিয়া আছে আমাক 3x - 4 = 5 আমাক দিয়া আছে ঠিক আছে ইয়াতে এতিয়া আমি কি কৰবালে 3x = 4 টো ইয়াতে মাইনাসত আছে হেফালে নিলে প্লাস হ'ব 5 4 9 তাৰপিছত x = 3 ৰে 9 কেইবাৰ যাব 3 টো ইয়াতে পূৰণ হৈছে হেফালে নিলে হৰণ হ'ব 9 3 3 গুণ 9 মানে আমি x ৰ মান 3 পালো এতিয়া যে আমি x ৰ মান যে 3 পালো এইটো আমি সমীকৰণটোত বহাইছাম কোনটো 3x - 4 ত আমি বহাইছাম 3x ৰ মান আমি কেমন পাইছো 3 পাইছো -4 3 3 গুণ 9 9 - 4 মানে 9 - 4 9 ৰ পৰা 4 গেলি কেমন পাও আমি 5 পাও তাৰ মানে কি আমি এটু পাছো যেটু আগেৰি আছে হেতু পাছো আৰু পাছো মানে কি আমাৰ গণিতটো হৈছে বুজি পাইছা হেতুৱে তাৰ পিছত এবাৰ আমাৰ আছে d নম্বৰ হয়না d নম্বৰত আছে যে আমাৰ কিমান t/2 - 2 = 0 এনেকে আছে গতিকে আমি কি কৰিব লাগিব জানানে t/2 2 টো ইয়াতে কিমান আছে মাইনাস আছে হেফালে নিলে কিমান হ'ব আমাৰ প্লাস হ'ব তাৰপিছত আমি কি কৰিব লাগিব t 2 টো ইয়াতে হৰণ হৈছে হেফালে নিলে পূৰণ হ'ব 2 2 গুণ 4 4 হল t ৰ মান আমি কিমান পালো 4 এতিয়া আমাৰ যেটো সমীকৰণ আছিল মেইন সমীকৰণ t/2 - 2 তাতে আমি t ৰ মানটো বহাইছালে আমি 0 পাও না নাপাও চাম ঠিক আছে t/2 - 2 t ৰ মান আমি কেমন পাইছো 4 পাইছো 4/2 - 2 2 এৰে 4 কেইবাৰ যায় 2 বাৰ যায় গতিকে আমাৰ কেমন হ'ব 2 - 2 2 পৰা 2 গলে 0 গতিকে আমি আমাৰ কেমন আছে 0 আছে মানে আমাৰ মানটো হৈছে ঠিক আছে t = 4 মানে আমাৰ উত্তৰটো হলা শুদ্ধ হৈছে এটো হৈছে আমাৰ ভুল আৰু প্ৰচেষ্টা পদ্ধতি একদম ইজি তোমালোক এটা টান পাবলগীয়া কোনো কাৰণে নাই ঠিক আছে ইয়াৰ পিছত আহিছো এবাৰ আমি 2 নম্বৰলৈ 2ত কৈছে যে বন্ধনীৰ ভিতৰত থকা মানটোত সমীকৰণটো সিদ্ধ হয় নে নহয় মানে কৈছে যে এতে x ৰ মানটো যে দি থৈ দিছি সমীকৰণটো সিদ্ধ হয় নে নহয় আমাক সুধছি obviously ইয়াতে চোৱা x + 6 = 0 6 টো ইয়াতে আমাৰ কি হৈছে প্লাসত আছে ফ্লেনলি মাইনাস হ'ব গতিকে এটো সিদ্ধ হয় নে নহয় হয় এটো আমি কি বুলি লিখবা লাগিব হয় বুলি লিখবা লাগিব তাৰ পিছত ইয়া b টো চা মই হেৰিতে কৰি দিও বহিত কৰি দিও ঠিক আছে তেতিয়া তোমালোকে অলপ ভালদৰে বেছি বুজি পাবা ইমান এবাৰ 2 নম্বৰৰ ঠিক আছে 2 ৰ a টো আমাক কিমান দি আছে x + 6 = 0 আৰু ব্ৰেকেটত দি আছে আমাৰ x - 6 কৈছে এটো সিদ্ধ হয় না নহয় হৈছে গতি ইয়াতে চোৱা x + 6 টো প্লাসত আছে ফ্লেনলি মাইনাস হ'ব -6 হ'ব তাৰ মানে x - 6 ব্ৰেকেটৰ দৰে হৈছে মানে আমি ইয়াতে লিখবা লাগিব যে সিদ্ধ হয় তাৰপিছত এবাৰ আমি b টোত চালো b টোত কিমান আছে b টোত আছে যে আমাৰ z/5 কিমান আছে আমাৰ z/5 = 20 তাৰপিছত আমি লিখবা লাগিব যে z = 100 হয় না z = 100 এটা কৈছে z ৰ মান 100 হ'ব না নহয় ইয়াতে চোৱা z 5 টো ইয়াতে হৰণ হৈছে ফ্লেনলি পূৰণ হ'ব 5 আৰু 20 পূৰণ কৰিলে আমি কিমান পাম 100 z = 100 হৈছে তাৰ মানে আমি এতেকে লিখবা লাগিব যে এতেকে সিদ্ধ হয় বুজি পাইছা এটুৱে
এইবাৰ আমাক c2 কি দি থোৱা আছে চোৱা c2 দি থোৱা আছে যে 7 ইকুৱেল টু টুৱাইজ x মাইনাছ 8 ব্ৰেকেটত দি থৈ দিছে আমাক x ইকুৱেল টু 4 এতিয়া চোৱা মানে আমাৰ x ৰ মানটো 4 হ'লবা লাগব না 7 8 টো এফালে কি হত আছে মাইনাছত আছে প্লেনলি কি হ'ব প্লাস হ'ব ইকুৱেল টু টুৱাইজ x এফালে থাকিব আঠে হাতে কিমান আঠে হাতে 15 15 ইকুৱেল টু টুৱাইজ x থাকিল সো x 15 কি এদি হৰণ হ'ব 2 এৰে হৰণ হ'ব এফালে তো x থাকিল 2 এদি 15 মানে গলেও পইণ্ট দলব গটি x ৰ মান 4 অলছি নেকি ওলা নাই তাৰ মানে কি এতেকে ই হিদ্ধ নহয় এতেকে ই হিদ্ধ নহয় বুজি পাইছা একদম ইজি তাত টান পাবলগীয়া একোই নাই তাৰপিছত d টুত কিমান দি থৈ দিছে d টুত দি থৈ দিছে যে n/3 + 6 ইকুৱেল টু 8 গটিকে n ৰ মান আমাৰ 3 বুলি কৈছি হিদ্ধ হয় না নহয় আমি চাম ঠিক আছে ইয়াতে চোৱা n/3 6 টো ইয়াতে প্লাসত আছে প্লেনলি কিমান হ'ব 8 ৰ পৰা বিয়োগ হ'ব মানে মাইনাস হ'ব ঠিক তেনেদৰে n/3 8 ৰ পৰা 6 গলে 2 ঠিক আছে তাৰপিছত আৰু চোৱা n ইয়াতে আমাৰ কিমান হ'ব 3 টো ইয়াতে কি হৈছে হৰণ হৈছে প্লেনলি কি হ'ব পূৰণ হ'ব 3 2 গুণ 6 মানে n ইকুৱেল টু কিমান হলছি n ইকুৱেল টু আমাৰ 6 হলছি ঠিক আছে n ইকুৱেল টু 6 হলছি কিন্তু আমাৰ ব্ৰেকেটত কিমান বুলি দি আছে 3 বুলি দি আছে এতেকে আমি লিখা এতেকে হিদ্ধ নহয় বুলি লিখা লাগব কি লিখা লাগব আমি হিদ্ধ নহয় বুজি পাইছা ঠিক তেনেদৰে এবাৰ আমাক e2 চা কি দি থৈ দিছে e2 ত আমাক দি থৈ দিছে যে 4p + 8 ইকুৱেল টু 4 হয়না দি থৈ দিছে p ইকুৱেল টু আমাক -1 হ'ব বুলি কৈছে আমি কৰি চাম 4p ইকুৱেল টু 4 8 টো প্লাসত আছে প্লেনলি মাইনাস হ'ব গটিকে 4p ইকুৱেল টু 4 - 8 -4 হ'ব তাৰপিছত p 4 টোতে পূৰণ হৈছে প্লেনলি হৰণ হ'ব 4 দি 4 হৰণ কৰিলে কেইবাৰ যাব হৰণ কৰিলে একবাৰ যাব খালি কেৱল একটো আমাৰ কেমন হ'ব -1 হ'ব -1 হ'ব হসি না পিৰ মান -1 এতেকে আমি লিখা লাগব যে এতেকে হিদ্ধ হয় বুজি পাইছা হেতুৱে তোমালোকৰ ফাইনালি 15.2 কমপ্লিট কি ধুনিয়াকে ইজি কৰি মই বুজাই দিলো এতিয়া আমি যাম কিমান অনুশীলনী 15.3 লে এইবাৰ আমি আহিছো অনুশীলনী 15.3 তোমালোকে 15.3 টো চাই থাকা কেনেকে কৰো মই এক নম্বৰটোত কৈছে যে তলৰ সমীকৰণবোৰ সমাধান কৰা আৰু সমাধানৰ শুদ্ধতা পৰীক্ষা কৰা সমাধান কৰবা দিছে আৰু শুদ্ধতা পৰীক্ষা কৰবা দিছে গতিকে তোমালোকে কিতাপখন আগত লৈ চাই যাই থাকিবা মনলি তোমালোকক ম্যাথছ কিটা কৰি দি যাম কাৰণ কিতাপখন তোমালোকক ক্যামেৰাত দেখাবৰ সুবিধা নহয় অনলি মই বহিখনত গণিত কিটা কৰি যাম ঠিক আছে এতিয়া আমাৰ অনুশীলনী 15.3 এক নম্বৰ না আমাক সমাধান কৰবা দিছি আৰু শুদ্ধতাও পৰীক্ষা কৰবা দিছি এইটো আমাক কেমান দিয়া আছে এইটো দিয়া আছে যে আমাক x - 7 ইকুৱেল টু 0 হয়না দিয়া আছে এটা তুমি চোৱা আমাৰ হয়নে নাই x 7 টো ইয়াতে কি হৈছে মাইনাস হৈছে এফলেনালি কি হ'ব প্লাস হ'ব মানে x ৰ মান 7 হয়না ইটা আমাৰ যেটো সমীকৰণ আছিল x - 7 তাতে আমি মানটো বহিছাম শুদ্ধতা কৰি চাম আমাৰ কেমান আছিল x - 7 x ৰ মান আমি কিমান পাইছো x ৰ মান 7 পাইছো -7 7 ৰ পৰা 7 গেলি আমাৰ 0 আমি 0 পাইছো নে নাই পাইছো তাৰ মানে আমাৰ এটু কি শুদ্ধতাটো হৈছে ঠিক আছে তাৰপিছত এইবাৰ আমি বি নম্বৰটো কৰি চাম বি টোত আমাক দিয়া আছে যে কিমান z + 6 ইকুৱেল টু -5 আছে না তাৰপিছত এতিয়া চ z 6 টো ইয়াতে কি হৈছে প্লাস হৈছে এফলেনলি কি হ'ব -6 হ'ব ঠিক আছে z ইকুৱেল টু 6 পাছে 11 -11 z ৰ মান আমি কিমান পালো -11 এটা আমাৰ সমীকৰণটো কি আছিল শুদ্ধতা কৰবা লাগব না শুদ্ধতা পৰীক্ষা z + 6 আছিল আমাৰ সমীকৰণটো কিমান আছিল z + 6 গটিকে আমি মানটো বহি কেনে -5 পাও নে না পাও চাম আমি আৰু ঠিক আছে তাৰপিছত আমি কি কৰিলো z ৰ মান আমি কিমান পাইছো -11 পাইছো -11 টো z ৰ জাগাত বহি দিলো +6 সো -11 ৰ পৰা +6 গেলে কিমান পাব থাকিব আমাৰ -5 থাকিব তাৰ মানে আমাৰ শুদ্ধতা হৈছে হয়নে ইয়াতে -5 হে আছে সো এবাৰ আমি কোনটো কৰিম c2 কৰিম ঠিক আছে c2 আমাক দি থৈ দিছে যে 7x ইকুৱেল টু 35 হয়না 7x ইকুৱেল টু 35 গটিকে x ইকুৱেল টু 7 টো এতে পূৰণ হৈছে প্লেনলি হৰণ হ'ব 7 5 গুণ 35 হয়না x ৰ মান কিমান হল আমাৰ x ৰ মান আমাৰ কিমান হল x ৰ মান 5 হল ঠিক আছে এতিয়া আমি শুদ্ধতা পৰীক্ষা কৰি চাম আমাৰ গণিতটো হৈছে নে না শুদ্ধতা কেনেকুৱা শুদ্ধতা আমাৰ কিমান আছিল 7x আছিল ইকুৱেল টু 35 টো নাপটো একানে নাপটো আমি হেখানমান সমান চিহ্নৰ আগৰ বস্তুটো পাও নে নাপাও হেতুৱে চাম সেইকাৰণে আগৰখিনি নাপটো গম পাইছা যদি সমান চিহ্নৰ আগৰটো পাতা মানে শুদ্ধতা আছে x ৰ মান আমি কিমান 7 x ৰ মান আমি কিমান পাছো 5 পাছো 7 5 গুণ 35 গটিকে 35 ওলাইছে গটিকে এইটো আমাৰ শুদ্ধতা হৈছে এইবাৰ চোৱা তোমালোকে d2 কি দিছে d2 দিছে যে আমাক x/7 ইকুৱেল টু
3/5 এনেকে দি থৈ দিছে ন এইটো আমি সলিউশন কৰিম কেনেকে কৰিম চাবাচোন তোমালোকে বজ্ৰ পূৰণ কৰিম এইটো ইয়াৰ লগত পূৰণ এইটো ইয়াৰ লগত পূৰণ সো 5 আৰু x পূৰণ কৰিলে 5x হ'ব 7 3 গুণ 21 হ'ব এতিয়া আমাৰ কিমান হ'ব 5x equal to 21 তাৰ পিছত আমি x equal to 5ৰে 21ক আমি কি কৰিব লাগে 5ৰে 21ক হৰণ কৰিব লাগে মানে আমি x ৰ মান কিমান পালো 21/5 পালো ঠিক আছে এবাৰ আমি শুদ্ধতা কৰিম শুদ্ধতা পৰীক্ষা কৰিম কেনেকুৱা শুদ্ধতা মানে আমি মানটো আমি যদি আমাৰ যদি x ৰ মান যদি 21 হলে মানে আমাৰ যদি সমীকৰণটোৰ শুদ্ধতা পৰীক্ষা কৰোতে যে তাৰ মানটো যদি 21 হলে তাৰ মানে আমাৰ গণিতটো হৈছে সো শুদ্ধতা আমি কেনেকৈ শুদ্ধতা পৰীক্ষা কৰিম চাবি 5 আমাৰ মেন সমীকৰণ এটো আছিল বাৰু ভাঙি কেনে আমি এটো কৰি লৈছো 5 x ৰ জায়গাত আমি কিমান পাতি লম 21/5 ঠিক আছে তাৰপিছত এই 5 ক্যান্সেল গলে আমাৰ কিমান থাকিল 21 থাকিল মানে এটো পাছো তাৰ মানে এটো আমাৰ শুদ্ধতা হৈছে এবাৰ আমি ই2 কৰি চাবাচোন ই2ত আছে আমাৰ 12p = -36 हैना 12p = -36 সো p ইকুয়াল 12 টি ইয়াতে পূৰণ হৈছে এফলে নিলে আমাৰ কি হ'ব হৰণ হ'ব 12 গুণ 12 12 গুণ 24 12 3 গুণ 37 এতে কি আমাৰ কিমান হ'ব p ইকুয়াল টু কিমান হ'ব আমাৰ -3 এতিয়া আমি কি কৰি চাম শুদ্ধতা কৰি চাম ঠিক আছে কি কৰি চাম শুদ্ধতা কেনেকৈ শুদ্ধতা চাবাচোন আমি ইয়াতে লিখবা লাগব যে কি 12p হয়না আমি পিছ জায়গাত আমি পিৰ মানটো আমি বহিছাম পিৰ মান আমি -3 পাইছো 12 গুণ 12 12 গুণ 24 12 3 গুণ 37 মাইনাস আছে কাৰণে মাইনাস মানে আমি -36 এইটোৱে পাইছো তাৰ মানে আমাৰ শুদ্ধতাটো হৈছে বুজি পাইছা সেইটোৱে একদমই ইজি একো টেনচন কৰিব নালাগে মই সহজকে বুজাই দিছো গতি বুজি পাইছা নে না তোমালোকে কমেন্ট কৰি জনোৱা জলদি এবাৰ আমি আহিছো 2 নম্বৰলে 2ত কৈছে যে বাপুকনৰ মাকে তেওঁক শিশু দিৱসৰ বাবে 100 টকা দিলে তাৰ বাবে বাপুকনে 10 টকা ৰেহাই মূল্যত শিশু পাৰ্কৰ টিকট এটা আৰু 30 টকাত গছপুলি এডাল কিনাত 20 টকা বাকি থাকিল যদি টিকটৰ প্ৰকৃত দাম p হয় তেন্তে সমীকৰণ গঠন কৰি p ৰ মান উলিওৱা এটো চাবাচোন আমি কেনেকৈ কৰিম যে বাপুকনৰ মাকে বোলে শিশু দিৱসৰ কাৰণে তাক 100 টকা দিছি সি বাপুকনে তাৰে 10 টকা ৰেহাই মূল্যত শিশু পাৰ্কত এটা টিকট কিনছি গছপুলি কিনছি এনেকৈ সব খৰচ কৰি কেনে তাৰ 20 টকা এটা বাকি থাকিল এটা টিকটৰ মূল্য যদি p টকা হয় তেন্তে সমীকৰণ গঠন কৰি কেনে আমাক p ৰ মানটো উলাবা দিছি সো তোমালোকে চাই থাকিবা মই কেনেকৈ কৰো ঠিক আছে এতিয়া তোমালোকে 2 নম্বৰটো চাবা ঠিক আছে মাকে পইচা দিছিল মাকে কিমান পইচা দিছিল মাকে পইচা দিছিল কিমান 100 টকা ঠিক আছে তাৰ পিছত আৰু টিকটৰ আমি লিখিলৰো যে কি টিকটৰ দাম p টকা ঠিক আছে টিকটৰ দাম p টকা তাৰপিছত ৰেহাই কিমান দিছিল ৰেহাই দিছিল কিমান ৰেহাই দিছিল 10 টকা ৰেহাই দিছিল টিকটত মানে নাই এখিনি আমি লিখি লবা লাগব আৰু গছপুলি কি আৰু বাপুকনে কি কৰিছিল গছপুলি কিনিছিল কিমান আৰু গছপুলি কিনিছিল কিমান টকাৰ 30 টকাত মানে 30 টকাত গছপুলি কিনিছিল না 30 টকাত গছপুলি কিনতে বাকি ৰল কিমান বাকি ৰল 20 টকা এখিনি আমি আগে লিখি ললো ঠিক আছে ইদা মুঠ পইচা কিমান মানে হেৰি হল মুঠ পইচা কিমান গল তাৰ মুঠ পইচা গল কিমান গৈছিল 100 টকা আছিল তাৰে 20 টকা মানে বাকি মুঠ 100 টকাৰ পৰা 20 টকা বাকি মানে মুঠ 100 টকা দিছিল গোটা খৰচ হৈ কেনে মানে 20 টকা বাকি ৰছিটা মানে 20 টকা বাকি ৰছি 20 টকা বাকি ৰলি মুঠ খৰচ কিমান হল 80 টকা তাৰ মানে গম পাইছা না মুঠ পইচা কিমান গল 80 টকা গল কাৰণ 100 দিছিল গোটা খৰচ হৈ 20 টকা এটা বাকি ৰছি 100 - 20 = 80 টকা মানে 80 টকা তাৰ কি হৈছে মুঠ পইচা খৰচ হল আৰু গতিকে টিকটৰ দাম 10 টকা ৰেহাই মূল্যত টিকটৰ দাম 10 টকা ৰেহাই মূল্যত কিমান হ'ব p - 10 নব টিকটৰ দাম 10 টকা ৰেহাই মূল্যত কিমান হ'ব আমাৰ p - 10 এতেকে সমীকৰণটো আমাৰ কি হ'ব চোৱাচোন সমীকৰণটো আমাৰ কিমান হ'ব
সমীকৰণটো হ'ব আমাৰ কিমান হ'ব p - 10 মানে টিকটৰ দাম যোগ মানে টিকটৰ দাম যোগ আৰু যি টিকটৰ দাম আৰু গছপুলি কিনা মানে এফালে এখানে খৰচ হৈছিল টিকটৰ দাম খৰচ হৈছি আৰু এফালে 30 টকা খৰচ হৈছি মানে 30 টকা খৰচ হৈছি মানে এতিয়া আমি ওলাই লৈছো 80 টকা সেইটো বেলেগ আৰু তাৰ মানে তাৰ মুঠতে কি বুলি কয় টিকটৰ দাম আৰু গছপুলি কিনি কেনে মুঠতে কিমান টকা পইচা গৈছিল তাৰ 80 টকা ইয়ালৈকে বুজি পাইছা গতিকে এতিয়া কিমান হ'ব চোৱা p - 10 plus 30 equal to 80 ঠিক আছে গতিকে p 30 - 10 কিমান হ'ব আমাৰ +20 হ'ব হয়নে নাই equal to 80 গতিকে p equal to 80 ৰ পৰা 20 গলে 80 - 20 80 ৰ পৰা 20 গলে আমাৰ কিমান থাকিব 60 ঠিক আছে গতিকে এতিয়া আমাক p ৰ মান উলা সমীকৰণ গঠন কৰি কেনে p ৰ মান উলাব দিছে সো আমি সমীকৰণ গঠন কৰি কেনে আমি p ৰ মান উলাই দিলো p ৰ মান আমি কিমান পালো 60 একদম ইজি অলপ টেনচন কৰবা নালগে বাস বুজি পাইছানে না হেতু কমেন্ট কৰি জনোৱা ঠিক আছে এইবাৰ আমাক তিনিটোত কি কৈছে যোৱা কৈছে যে বিকাৰ এটাৰ 2/3 অংশ পানীৰে পুৰ হৈছে এইটো বলে 2/3 অংশ পানীৰে পুৰ হৈছে বিকাৰটোৰ পানীৰে পুৰ হৈ থকা অংশটোৰ উচ্চতা এয়াৰে উচ্চতা কিমান 4 cm তেন্তে বিকাৰ তেনে হলে এই বিকাৰটোৰ উচ্চতা পাবলৈ সমীকৰণ গঠন কৰা আৰু সমাধান হলে মানে পানীখিনিৰ উচ্চতা মানে এখনিৰে উচ্চতা 4 কিন্তু এই মুঠ মানে এই বিকাৰটোৰ উচ্চতা উলাবার কাৰণে আমাক সমীকৰণ গঠন কৰি কেনে সমাধান উলাব দিছে তোমালোকে চাই থাকা মই কেনেকৈ উলিয়াও ঠিক আছে এতিয়া চাবা তোমালোকে 3 নম্বৰ সলিউশনত আমি লিখিব লাগিব যে ধৰা হল আমি লিখিব লাগিব যে কি ধৰা হল বিকাৰটোৰ উচ্চতা আমাক বিকাৰৰ উচ্চতাই ওলাব দিছে পানীৰ বিকাৰটোৰ ধৰা হল বিকাৰটোৰ উচ্চতা 1 সেন্টিমিটাৰ ঠিক আছে বিকাৰটোৰ উচ্চতা আমি 1 সেন্টিমিটাৰ বুলি ধৰি ললো আৰু কিমান অংশ পানীৰে পুৰ হৈছিল বিকাৰটোৰ 2/3 অংশ পানীৰে পুৰ হৈ আছিল কিমান অংশ 2/3 অংশ পানীৰে পুৰ হৈছিল আৰু সেই বিকাৰটোৰ উচ্চতা কিমান আছিল বিকাৰটোৰ নহয় মানে কি পানীখিনিৰ উচ্চতা পানীৰ উচ্চতা আমাৰ কিমান আছিল 4 সেন্টিমিটাৰ আছিল পানীৰ উচ্চতা 4 সেন্টিমিটাৰ আছিল আমাক বিকাৰটোৰ উচ্চতাটো ওলাব দিছে আমি হেতু x বুলি ধৰি লৈছো নে হলি এতিয়া আমি কি কৰিব লাগিব সো আমাৰ 2/3 অংশ কি আছিল 2/3 অংশ আমাৰ কি হৈছিল 2/3 অংশ কি ও 2/3 অংশ বিকাৰটোৰ 2/3 অংশ তাৰ মানে বিকাৰটো 2/3 অংশ পানী লগ লাগি কেনে তাৰে উচ্চতা পানীৰ উচ্চতাখিনি কিমান আছিল ইকুৱেল টু 4 মানে 4 সেন্টিমিটাৰ এইটোৱে সমীকৰণ আৰু গতিকে এতিয়া আমি এনেকা লিখলি হল যে মানে 2 to x to উপর ন twice x by 3 equal to 4 গতিকে আমাৰ এটা কিমান হ'ব twice x গুণ twice x 3 গুণ 12 ঠিক আছে দুইটো এতে পুরা নয় সাফলে গেলি হরণ হ'ব গতিকে 2 দি 12 হরণ করলে 2 6 গুণ 12 x equal to 6 মানে এতে কি আমাৰ বিকাৰটোৰ উচ্চতা কিমান সেন্টিমিটাৰ 6 সেন্টিমিটাৰ এতে কি বিকাৰটোৰ উচ্চতা 6 সেন্টিমিটাৰ এইটোৱে বুজি পাইছানে একদম ইজি তাত টান পাবলগীয়া কোনো কাৰণে নাই গতিকে কোনে বুজি পাইছা মোক জলদি কমেন্ট কৰি জনোৱা ঠিক আছে গতিকে 15.3 ফাইনালি গোটেইখিনি কৰি পেলালো আৰু একদম ইজি আছিল এতিয়া আমি আহিছো অনুশীলনী 15.4 লৈ সো এবাৰ আমি আহি গলো কৰি চাও আহা 15.4 ত তোমালোক একদম সহজ দিছে জাস্ট সমীকৰণবোৰ সমাধান কৰিব দিছে ন গতিকে মই কেনেকৈ 15.4 টো মই সমাধান কৰো তোমালোকে চাই থাকা ঠিক আছে মই কিতাপখন বাৰু অলপ কাখত ৰাখিলো এতিয়া মই 15.4 ৰ একৰ a2 কৰি দিম একৰ a2 আছে আমাৰ 6x + 5 equal to 2x + 17 এটো আছে আমাৰ গতিকে আমাক যেটো সমাধান কৰিব দিছে মানে x ৰ মান উলাব দিছে হয়নে এতেকে 6x মই x গিটা এক সাইড কৰিম এফলে 6x আছে এতে twice x আছে twice x তো এফলে প্লাসত আছে এফলে লিখে মান হ'ব -twice x হ'ব equal to 17 আছে এতে +5 আছে এফলে লিখে মান হ'ব আমাৰ -5 হ'ব ঠিক আছে গতিকে 100 পাই 2 গেলি কিমান হ'ব আমাৰ 100 পাই 2 গেলি 4x হ'ব আৰু 17 পাই 5 গেলি কিমান হ'ব 12 হ'ব ঠিক আছে 17 পাই 5 গেলি 12 এতেকে x ইকুৱেল 4 টোৰ লগত পূৰণ হৈছে ফ্লেনলি কিমান হ'ব হৰণ হ'ব গতিকে 4 দি 12 কেবা যাব 3 বাজ যাব 7 গুণ 12 x ৰ মান আমাৰ কিমান হ'ল 3 হ'ল এইটো এনসার কিবা টান আছে নেকি অলপো টান নাই আৰু তোমালোকে টান পাইছা নেকি মোক কমেন্ট কৰি জনোৱাচোন কোনে টান পাইছা কাৰণ ইমান ইজিকে শিকোৱাৰ পিছতো তোমালোকৰ মানে টান পাবলগীয়া কোনো কাৰণই নাথাকে ঠিক আছে বুজি পাইছা মই কি কৈছো
তাৰপিছত এইবাৰ আমি আহিছো বিলে বিটোত আমাক দি থৈ দিছে যে আমাক কিমান L/2 L/2 ইকুৱেল টু L/3 মাইনাছ 1 এনেকৈ দিয়া আছে সো আমাৰ কিমান হ'ব L/2 এটো L/3 টো ফলে প্লাছত আছে প্লেনলি কিমান হ'ব L/ মাইনাছ হ'ব L/3 হ'ব ইকুৱেল টু -1 ঠিক আছে তাৰ পিছত 3 আৰু 2 লসাগু ওলালো 6 হল 2 দি 6 কে বাজা 3 বাজা 3 টো L ৰ লগত পুৰাণ কিমান হ'ব 3L হ'ব মাইনাছ আছে মাইনাছ 3 দি 6 কে বাজা 2 বাজ যায় সেই 2 টো L ৰ লগত পুৰাণ হ'ব কিমান হ'ব আমাৰ 2L হ'ব ইকুৱেল টু -1 ঠিক আছে তাৰ পিছত কিমান হল আমাৰ তলত 6 হল আৰু 3 টাৰ পৰা দুটা গেলে আমাৰ এটা L থাকিব ইকুৱেল টু -1 তাৰ পিছত এতিয়া আমাৰ কিমান হ'ব L গুণ L 6 গুণ -6 L গুণ L 6 গুণ -6 গতি L ৰ মান আমি কিমান পালো আমি -6 পালো এইটো এনসার একদমই ইজি এইবাৰ আমি কৰিম C2 C কি দি থৈ দিছে তোমালোকে চা 13 - m ইকুৱেল টু 3m + 5 এইটো হল তাৰ পিছত এতিয়া আমি এটো যদি সলিউশন কৰো কিমান হ'ব আমাৰ চোৱা এতে আছে আমাৰ -m এতে আছে 3m তো হোফালৰে ফালে এতে প্লাস আছে ফালে -3m হ'ব ইকুৱেল টু 5 এতে 13 তো প্লাসত আছে প্লেনলি -13 হ'ব তাৰ পিছত 3m - m কিমান হ'ব আমাৰ -4m হ'ব আৰু 5 ৰ পৰা 13 গলে কিমান হ'ব 7 হ'ব 8 হ'ব ন 8 হ'ব কাৰণ 8 - 8 13 পৰা 5 গলে 8 হালি গল মাইনাসত হ'ব 8 আছে 13 মাইনাস এই দল গতিকে ইয়াৰে মাইনাস আৰু ইয়াৰে মাইনাস কেনসেল গল 4m ইকুৱেল টু কিমান থাকিল আমাৰ 8 থাকিল গতিকে m ৰ লগত ইয়াতে 4 টো পূৰণ হৈছে প্লেনলি আমি হৰণ কৰিব লাগিব 4 দিয়া থকে বাজ যাব 2 বাজ যাব গতিকে m ইকুৱেল টু আমাৰ কিমান হ'ব m ৰ মান আমাৰ 2 হ'ব কি ইজি এইবিলাক আৰু টান গণিত নে ইয়াৰ পিছত আহিলো আমি d টোত কৈছে যে p + 5 ইকুৱেল টু 2l - 2p এনেকৈ আছে এতিয়া যদি আমি সলিউশন কৰো কেনে হ'ব চাবা চাও p + 5 ইকুৱেল টু 2 এদি l ৰ লগত পুৰাণ 2l - 2 দুগুণে 4 4p হল তাৰ পিছত কি হ'ব আমাৰ p এফালে p টো মাইনাসত আছে প্লেনলি +4p হ'ব ঠিক আছে তাৰপিছত ওহো এটো L নহয় দে এটো 1 মোৰ L বুলি ভাবিছিলো p + 5 ইকুৱেল টু 2 হল ইনটু 1 - 2p গতিকে কিমান হ'ব আমাৰ p + 5 ইকুৱেল টু 2 দিয়া কলত পূৰণ কৰিলে 2 গুণ 2 2 দুগুণ 4 4p p আছে p হ'ব 4p হ'ব তাৰপিছত p টো ইয়াতে থাকিলে 4p টো এফালে মাইনাসত আছে এফালে প্লাস হ'ব আৰু ইয়াতে তো 2 আছে 5 টো এফালে প্লাসত আছে প্লেনলি -5 হ'ব গতিকে 4p আৰু এটা p কিমান হল আমাৰ 5p হল 5p 5p 5 পৰা 2 গলে আমাৰ -3 হল গতিকে p 5 টো এৰ লগত পুৰাণ হৈছে প্লেনলি -3 ক 5 দি হৰণ হ'ব গতিকে আমাৰ কিমান হল -3/5 এইটো এনসার গতিকে একদমই ইজি আছিল আৰু 15.4 ৰ মই গোটেইকিটা ফাইনালি তোমালোকক কৰি দিলো আৰু কৰিব লগা গণিত নাই ঠিক আছে গতিকে আজিৰ এই ভিডিওটো ইমানখিনিলৈ কি আছিল আশা কৰো তোমালোকে চাই ভাল পালে যদি ভাল পাইছা তেনেহলে এটা লাইক কৰ আৰু কোনে কৰ পৰা চাইছা হেতু বস্তু কমেন্ট কৰি জনোৱা আজিলৈকে ভিডিওটো ইমানখিনি থাকিল নেক্সট অধ্যায়ত আমি লগ পাম অনুশীলনী 15 ৰ হৈতে গতিকে তোমালোকে অনুশীলনী নেক্সট এই ভিডিওটোৰ পিছত ইউটিউব ভিডিওত দেখাইছে চাগে তোমালোকক সো অনুশীলনী 15 টো তোমালোকে চাই লোৱা আজিলৈকে আহিছো ধন্যবাদ